মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ আৰু যেতিয়াই মুখ্যমন্ত্ৰী আহে তেতিয়াই কিবা নহয় কিবা ৰাইজে ভাল খবৰ এটা ৰখি থাকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 4 বছৰত অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ঘূৰি পেলাই অসমৰ ৰাইজৰ খবৰ লোৱাৰ লগতে বিভিন্ন আন্তঃগাঁথনি আৰু বিভিন্ন সমস্যাবিলাকৰ যিটো খবৰ তেখেতে লৈ আছে আৰু তেনেকৈ আঁচনিবিলাক বনাই অসমৰ উন্নয়নৰ কাৰণে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে আহিব তেখেতৰ কষ্ট হয়, কিন্তু ডিষ্ট্ৰিক্টে যিমান ঘূৰে ইমানে ৰাইজৰ লাভ হয়। আপুনি চাওক, BTC অঞ্চলত আমাৰ যি ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান আছিলে এইবিলাক শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা ৰাইজক প্ৰদান কৰা, সমন্বয় গঢ়া, এইবিলাক হৈ গ'ল। এতিয়া উন্নয়নটো স্বাধীনতাৰ পৰা এতিয়ালৈকে উন্নয়ন হৈ আছে, উন্নয়ন কৰি আছে, কিন্তু উন্নয়নটো ৰাইজে সদায় অলপ বেলেগ ধৰণৰ উন্নয়ন বিচাৰি থাকে। আজি ৰাস্তা বনাইছে, কালি বেলেগ লাগে, কালি কলেজ বনাইছে, কালি ইউনিভাৰ্চিটি লাগে। গতিকে ভাৰতবৰ্ষখন এটা সময়ত বহুত এটা শক্তিশালী বা তেনেকা ধনী দেশ নাছিলে। লাহে লাহেকৈ ভাৰতবৰ্ষখন আগুৱাই গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা টাৰ্গেট লৈছে যে ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে গঢ় দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্গেট লৈছে অসমখন উন্নত অসম গঢ়িব লাগে। BTR অঞ্চলৰ 5খন ডিষ্ট্ৰিক্টক আমি এনেকুৱাই টাৰ্গেট লৈছো যে ভাৰত যদি বিকশিত ভাৰত হয়, অসম যদি উন্নত অসম হয়, BTR অঞ্চলো আগুৱাই যাব লাগিব। গতিকে আজি সেই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কামবিলাক, ষ্টেট গভৰ্ণমেণ্টৰ কামবিলাক আৰু কাউন্সিলৰ কামবিলাক আমি একেলগে আগবাঢ়ি নিবলৈ বিচাৰিছো। মই আশা ৰাখো, সদায় আশা ৰাখো, মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড অঞ্চলটো সদায় মনত ৰাখে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড অঞ্চলটো সদায় তেখেতৰ আপোন বুলি ভাবে। ঠিক তেনেধৰণৰ এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে বিভিন্ন কামবিলাক আমি তেখেতসকলৰ মাৰ্গদৰ্শনত আগুৱাই লৈ যাম।